বৰ্মনৰ মাছ মাংসৰ দোকানৰ পৰা আজি মাছ ল'বলৈ আহিলোঁ। এয়া ৰৌ মাছ এটা ল'ম বুলি ভাবিছোঁ। কেনেকুৱা কিলো? কিলো 200 টকা। 200 অলপ কমাবি আকৌ, আমি লগৰে আহিছোঁ, ইমান দূৰৰ পৰা আহিছোঁ তোৰ দোকানৰ পৰা ল'ম বুলি ন। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ফ্ৰেছ ভিডিঅ' লৈ। মানুহৰ মাথা এটা বনালোঁ কস্তুৰীৰ খেলা বস্তুৰ পৰা। কস্তুৰী কেনেকুৱা লাগিছে এইটো মই বনোৱাটো? ভাল লাগিছে। ইয়াৰ হাজবেণ্ড হয়। এইটো ৰীনা পেহীৰ হাজবেণ্ড নেকি? চব ফালে লাগি আছে মানুহ বনোৱাত, দেখিছেনে আপোনালোকে? আমাৰ ইয়াতে ইমানে আৰ্টিষ্ট আছে মানে নকওঁ আৰু। বিশ্বজিতে নতুন গাড়ী লৈ আহিছে আজি আমাৰ ঘৰত। আজি সেইকাৰণে অলপ চলাই চাম আৰু অলপ ঘূৰিব যাম আৰু আজি নতুন গাড়ী লৈ। একচুৱেলি তোৰ লগত এল্টখন নিমিলে বাৰু, তই মানে ফৰ্চুনাৰ ল'ব লাগিছিলে, ফৰ্চুনাৰ লগত মিলিলে। আৰে কেনা কি চাহতে হো? নতুন গাড়ীত উঠিবা নেকি তুমি? নুঠা? আৰু গাড়ীৰ মালিকে ইমানেই অমিৰ হৈ গৈছে, য'তে ত'তে পইচা পৰি থাকে দেখিছেনে? এইটো ইয়াতে ভৰাই ৰাখি দিছোঁ। ফাইনেলি নতুন গাড়ীত উঠি ল'লোঁ। মানে গাড়ীখন বাৰু নতুন পুৰণাই হ'ল বাৰু, এতিয়া নতুন আছিলে আমাৰ কাৰণে বাৰু, এতিয়া নতুনেই হৈ আছে হয় নাই? মানুহকেইটা পুৰণা মানে গাড়ীখনৰ লোৱা বহুত দিনেই হ'ল, কিন্তু আমি মানে প্ৰথমবাৰৰ বাবে নতুন গাড়ীত উঠিছোঁ, সেইকাৰণে নতুন গাড়ী বুলি কৈছোঁ আৰু। ৰীনা আৰু বিশ্বৰ সপোনৰ গাড়ীখনত। আৰু এই গাড়ীখন আমাৰ গাঁৱৰ নতুন দোকানখনৰ পৰা এতিয়া কস্তুৰীয়ে বস্তু কিনিব আহিছে। কি কিনিব আহিছে? আপেল? ইমান বস্তু। ৰাস্তা পদূলিবোৰ ইমানেই ধূলি হৈছে আজিকালি, ইমানেই ধূলি হৈছে, স্কুটি লৈ বাইক লৈ আহিবই নোৱাৰি, ইমানেই মানে ধূলি বালি হৈ যায় আৰু বহুত অশান্তি পোৱা যায় মানে দুচকীয়া বাহন চলাবলৈ। সেইটো কাৰণে আৰু ভালে পাইছো আজি গাড়ীতে অলপ ঘূৰিবলৈ পাইছো। আৰু গাড়ীখন চলাই কিন্তু ভাল লাগিছে দেই, পুৰা স্মুথ লাগিছে। আগৰ এল্টখনৰ নিচিনা নহয়, এইখন এল্ট বহুত ধুনীয়া আগতকে চলাবলৈ। চবেই চানা খাম বুলি ক'লে, চানা খাবলৈ এতিয়া ৰখি দিলো চানা দোকানৰ আগত। আমি তহঁতৰ ঘৰত গৈছো, তই ক'ত ওলাই আহিছ আকৌ? মাছ ল'বলৈ গৈ আছিলোঁ, হঠাতে তোমালোকক দেখা পালোঁ, দেখিলোঁ যে চানা খাই আছা, লগতে মই তোমালোকৰ লগত খাই দিলোঁ। আচলতে বৰ্মনৰ দোকানত গৈ আছোঁ আমি, মাছ মাংস অলপ লৈ আহোঁ বুলি ভাবিছোঁ। ৰীনা আৰু বিশ্বই মানে বিয়াৰ পাছত আমাৰ ঘৰলৈ ভালকৈ অহাই নাছিলে। আজি বোলো মাছ মাংস অকণমান লৈ আহোঁ বৰ্মনৰ দোকানৰ পৰাই, কাৰণ সিয়ে যিহেতু মাছ মাংস কাটে আজিকালি। বৰ্মনৰ দোকান আহি পাই গ'লোঁ। আচলতে তাৰ আজিকালি দোকান ঢেৰ হৈ গ'ল। এইফালে চাওক মাছ মাংস কটা দোকান, এয়া মাছ থৈ দিছে ইয়াত, ৰৌ মাছ দুটা ধুনীয়াকৈ থৈ দিছে। আজি যিকোনো এটা লৈ যাব লাগিব আৰু মুঠতে 1 কেজিমান হোৱাকৈ এটা লৈ যাব লাগিব। কিমান মাছ কিলো? মাছ 200 টকা, তুমি বুলি 300-400 টকা দিব পাৰা আৰু। এইটো কেনেকৈ দিছোঁ? এইটো কিবা 50 টকা পোৱা দিছোঁ। দিছোন কাকলি গুচাই আছ? কেইমাহ হ'ল মাছ মাংস দোকানটো? বেছি দিন নাই হোৱা নহয়, আজি হ'ল 1 মাহ। এমাহ হ'ব হ'ল। চব্জিও আছে দেখোন বঢ়িয়া। জলকীয়া কিমান ভাগ? এই ভোট জলকীয়া 10 টকা ভাগ। 10 টকা? সঁচাকে? ইমান সস্তা? 20 টকাত 4টামান দিয়ে বেলেগত, এনে 20 টকাত 4টামান দিয়ে বাৰু। যিয়ে নহওক, নেমু কিমান ভাগ? নেমু 20 টকা। 20 টকাই হ'ব, এইটো 20 টকাই হ'ব। লাওটো লৈ যাম নেকি? লাওটো কিমান? লাওটো 30 টকাকৈ বেছি আছে, 5টামান আছিলে, কালিয়ে শেষ হৈ থাকিলে, আজি এটা অকল। এইটো লওঁ নে লাওটো? মই লৈ ল'লোঁ। আৰু তিয়ঁহ কিমান কিলো? তিয়ঁহ 2 পিচ 10 টকা। হয় নেকি? এই যোগাযোগ চিষ্টেম নাই নহয়, লৈ ল'লোঁ তেনেহ'লে। মই মোক 4টামান দি দিবি দেই। এই ভেন্দি কেনেকৈ পাবা? 30 টকা। 30 টকা? নালাগে কৈছে সেইফালে, ভাল নাপায় যে, সেইটো কাৰণে নালাগে কৈছে। কিন্তু মোক ভাল লাগে আকৌ, বইল কৰি খাবলৈ ভাল লাগে ভেন্দিটো। এইটো আছে ঘৰতে, লাগে 1 কেজি। মই মানে কাটিব পাৰিম নোৱাৰিম তাকে ভাবি আছোঁ, এক্সপিৰিয়েঞ্চ নাই যে। কিমানটো কাটিলে 1 কেজি ল'ব চা? ক'ত কাটিলে? আজি মাছ কটা মানুহটো সলনি হৈছে অকণমান। ইয়াত কাটিলে 1 কেজি হ'ব নে নাই? 1 কেজি অকণমান বেছি হ'ব নেকি? কাটিম। তাত কাট, কাৰণ অকণমান মাথা দিব লাগিব। হয় নেকি? মাথা নিদিলে আকৌ মই বেছিকৈ গালি খাওঁ কমেণ্টত দেই, মাথা দিবই লাগিব। হয় নেকি? এই টুকুৰা হোৱা নাই। 1 কেজি লৈছে, আমাক মাথা চাথা নিদিবি, মাথা গিফ্ট দে। গিফ্ট দে মাথা আমাক। মাথা দিবই লাগিব। মাথাত লাগিব মানে। টুকুৰা হোৱা নাই যে, দাগ আধা। নাকাটো মই চিলিণ্ডাৰ হৈ দিলোঁ। চিলিণ্ডাৰ মাছ চেটেলাই দিছে, দেখিছে নাই? বেয়া কৰি পেলাব এয়া। কিমান ভৰেকে মাছ কাটে। যদি আপোনালোকৰ বিয়া সভাত মাছ কাটিব লগা আছে নহয়, বৰ্মনক কণ্টেক্ট কৰক, মই নম্বৰটো স্ক্ৰীনত দি ৰাখিছোঁ।
কম হ'ল নেকি 200 গ্ৰাম কম হ'ল দে ঠিকে ধৰিছিলে মনে যায় জোখটো ব্ৰইলাৰ নাই কাটা নেকি ব্ৰইলাৰ নাকাটো ব্ৰইলাৰ বহুত ঝেমেলা পাওঁ অকণমান আনি মাৰিব লাগে তাৰপিছত আকৌ চাফা কৰিব লাগে সদায় আকৌ মোৰ এইফালে ব্যস্ত ইমান কিবা সময় দিব নোৱাৰো ব্ৰইলাৰত মানে সেইকাৰণে নাকাটো আৰু মানে জীৱ হত্যা কৰি থাকিব বেয়া লাগে নেকি সেইটো বিশেষকৈ সেইটো হ'লে বিক্ৰী হ'বতো ন বিক্ৰী হোৱাটো হয় আগতো হৈছিলে কিন্তু মানে সেইটোৱে আৰু মাৰি থাকিব লাগে সদায় ডাঙৰো কৰিব নালাগে সৰু কৰিবি দেই সকলোতকৈ মোৰ ভাল লগা পিচ হৈছে এইকেইটা 20 টকা 30 টকা হ'ব আৰু চাহ আনি দিলে আৰু এইফালে কাটা বিস্কুটৰ লগত পুৰা মজাকে খাব লাগিব এই গৰু গাখীৰ নে পাকেট গাখীৰ হয় গৰু আছেতো পুৰা গাখীৰ গৰু গাখীৰৰ আমি চাহ খাব পাৰোঁ আৰু এইফালে একদম খোৱাদটো ক'বই নালাগে একাপ পানী খালে থাকিবই নোৱাৰে খোৱাত মই নাখা কিয় গৰু গাখীৰৰ চাহ বোলে পিয়ৰ গৰু গাখীৰ নাখা চেনি দিয়া নাই বোলে চেনি নিদিব চেনি দিছে আৰু বৰ্মনৰ ঘৰত চেনি নিদিব সেইটো অসম্ভৱ মানে বস্তুকেইটা ধুনীয়াকৈ ভৰাই ল'লো আৰু এই কঁঠালটো বৰ্মনে গিফ্ট দিছে কঁঠাল চব্জি বনাই খাম আজি ইমান ডাঙৰ এইটো পকা নহয়তো পকা নহয় কেঁচা হয় ডাঙৰ হৈছে এইটো ঘৰৰে নেকি ঘৰৰ নহয় বাইহাতৰ ঘৰৰ বঢ়িয়া ঠিক আছে আজি মানে কঁঠালৰ চব্জি খাম আৰু ঘৰত গৈ লোৱা ঘৰ আহি পালো আৰু চাওকচোন এতিয়া ইয়াত চলি আছে আমাৰ ক্ৰিকেট মেটচ লাই মাৰা এই মুখে মাৰিছে যে তুমি চাই আছো টিভিত ক্ৰিকেট চলি আছে IPL এতিয়া এডভাৰটাইজ দিছে আৰু এইফালে চলি আছে আমাৰ IPL 6টা IPL চলি আছে আৰু আজি আমাৰ ঘৰত নতুন ৰান্ধনি নতুন কইনা নতুন ৰান্ধনি কি আছো কিবা বনাইছে কঁঠাল চব্জি আজি ৰিনাই কঁঠাল চব্জি বনাইছে বৰ্মনৰ ঘৰৰ পৰা এটা কঁঠাল দি পঠিয়াইছিলে যে এয়া কঁঠালৰ তৰকাৰী বনাইছে আজি ৰিনাৰ ষ্টাইলত কেনেকুৱা লাগে এতিয়া খাম বাৰু আমি তাৰপিছত কম আৰু এইফালে বনাব স্পেচিয়েল মাছৰ তৰকাৰী ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছো মই ইয়াতেই কেনেকুৱা পালে আপোনালোকে জনাব কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব কিটিংকে লগতে বেলটো দবাই দিব আৰু যদি ফেচবুকত চাই আছে ফলো কৰি দিব বুলি আশা ৰাখিছো